নমস্কাৰ, মই ভাস্কৰ। এছিয়া নিউজ অসম নৰ্থ ইষ্ট চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। আজি গুৱাহাটী প্ৰেছ ক্লাবত দেশজুৰি বহু চৰ্চিত হৈ থকা EVM টেম্পাৰিঙৰ বিষয় সন্দৰ্ভত আৰু হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ভোট আৰু ভোটাৰৰ শতকৰা হাৰৰ খেলিমেলি প্ৰসংগত APCCৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাই সংবাদমেল সম্বোধন কৰে। কি কৈছে সংবাদমেলত শুনো আহক। EVM হেক কৰি চৰকাৰ গঠন কৰিছে বিজেপি। ৰিমোট কণ্ট্ৰল নহয়, ভিতৰৰ পৰাও হেক কৰিব পাৰি EVM। (2016, 2021 আৰু 2026ত ভোট গণনাৰ সময়ত মুখ্যমন্ত্ৰীৰ বিদেশ ভ্ৰমণ সন্দেহজনক। নিৰ্বাচন ঘোষণা হোৱাৰ পৰা চৰকাৰ গঠন নোহোৱালৈকে ক্ষমতাত নাথাকে মুখ্যমন্ত্ৰী। তেনেস্থলত কেনেদৰে চৰকাৰী কাৰ্যসূচী লৈ জাপানলৈ গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি সংবাদমেল সম্বোধন কংগ্ৰেছ নেতা ৰিপুণ বৰাই। বিধানসভা নিৰ্বাচনত ভোটৰ শতকৰা হাৰত অমিল থকাৰ অভিযোগ APCCৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই। সংবাদমেলত EVM হেক কৰাৰ অভিযোগ উত্থাপন কৰি তথ্য সহকাৰে দাঙি ধৰিলে ৰিপুণ বৰাই। এই সংবাদমেলত উপস্থিত থাকে চফ্টৱেৰ ইঞ্জিনিয়াৰ কুলদীপ ৰাজবংশী, বজালীৰ কংগ্ৰেছৰ সভাপতি গুপ্তমণি বৰা, জিয়াউল ৰহমান। এটাৰ পিছত এটাকৈ উল্লেখ কৰি গ'ল NDA চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য। আনহাতে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বেই জাপানলৈ যোৱাৰ প্ৰসংগও উল্লেখ কৰিলে ৰিপুণ বৰাই। যি সময়ত নতুন চৰকাৰ গঠন নোহোৱালৈ ক্ষমতাত থাকিব নোৱাৰে মুখ্যমন্ত্ৰী আৰু সেই একেই সময়তে মুখ্যমন্ত্ৰীৰ বিদেশ ভ্ৰমণ আছিল সন্দেহজনক। এই মুহূৰ্তত আগবঢ়াইছো ৰিপুণ বৰাৰ সংবাদমেলৰ কিয়দাংশ। যে প্ৰথমটো হৈছে EVM নট অনলি ইণ্ডিয়া, গোটেই ৱৰ্ল্ডৰ বিভিন্ন কাণ্ট্ৰিত আৰু ভাৰতকে ধৰি EVMৰ বিশ্বাসযোগ্যতাৰ ওপৰত বহুত কুৱেশ্যন আহিছে। কিন্তু কুৱেশ্যন অহাৰ পিছত আমাৰ ভাৰতত আমাৰ ECI কওক বা সুপ্ৰিম কোৰ্টেই কওক, আমাৰ বিভিন্ন মানুহে যেতিয়া EVM প্ৰথম ষ্টাৰ্ট হৈছিল ভাৰতত, বহুত এক্সপাৰ্টে বিভিন্ন ধৰণৰ ইয়াৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন আনিছিলে। কিন্তু সুপ্ৰিম কোৰ্টেও ইয়াক হাইকোৰ্ট, বিভিন্ন বম্বে হাইকোৰ্টতো ইয়াৰ কেছ আহিছিলে, কিন্তু কাকো পতিয়ন নিব পৰা নাইকিয়া। কোনেও কথাটো বিশ্বাস কৰা নাইকিয়া যে EVM মেনিপুলেট কৰিব পাৰি বা মেনিপুলেট হয়, এই কথাটো কাকো বিশ্বাস নিয়াব পৰা নাইকিয়া। এইটো এটা ডাঙৰ কথা। এতিয়া ECIৰ যুক্তিটো হ'ল, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যুক্তিটো হ'ল আমাৰ ভাৰতত যে EVMটো যেতিয়া ভোট হৈ যায় বা এনি টাইম EVMটো যেতিয়া ভোট হৈ যোৱাৰ পিছত হেৰিয়াত হয়, ষ্ট্ৰং ৰুমত হয়, ই কমপ্লিটলি অফলাইনত থাকে, নাম্বাৰ 1। ইয়াৰ লগত কোনো ইণ্টাৰনেট সংযোগ নহয়, নাম্বাৰ 2। আৰু ইয়াত কোনো ব্লুটুথ কানেক্ট নহয়, গতিকে ইয়াক কোনো কাৰণত টেম্পাৰিং কৰিব নোৱাৰে। এইটো হৈছে ECIৰ যুক্তি, এইকাৰণে ইয়াক টেম্পাৰিং কৰিব নোৱাৰে। এতিয়া বাস্তৱিকতে যিটো হেক কৰা হয়, এনেকুৱা কথা নহয় যে বাহিৰৰ পৰাহে হেক কৰিব পাৰি, ভিতৰৰ পৰা। EVMৰ কথাটো এনেকুৱা যে ইয়াক ভিতৰৰ পৰাও ইয়াক হেক কৰিব পাৰি, বাহিৰৰ পৰা দৰকাৰেই নাই, ৰিমোট কণ্ট্ৰলৰ পৰা দৰকাৰ নাই, বাহিৰৰ পৰা কৰিব পাৰি। এইটো হৈছে ইয়াৰ, আমি পিছলৈ আহিম সেইটো। নিউজ ডেস্ক ৰিপৰ্ট, এছিয়া নিউজ অসম নৰ্থ ইষ্ট।